গুড মৰ্ণিং সকলোকে। আৰু এফালে আমাৰ খুচি বেটাই এফালে খেলি আছে, ধুনীয়াকৈ খেলি আছে। আৰু খুচি আৰু মই কেইদিনমানৰ পৰা কি কামত ব্যস্ত আছোঁ চাই লওক। এফালে মানে কাপোৰখিনি ধুনীয়াকৈ মেলি ৰাখি দিছোঁ, কাৰণ বৰষুণ দি আছে সেইকাৰণে একদম শুকাবই পৰা নাই। আৰু এফালে আমি পেকিং কৰি আছোঁ খুচি বেটা আৰু মই। এফালে ধুনীয়াকৈ কাপোৰ চাপোৰবিলাক বেগত ভৰাই দিলোঁ, আৰু এফালে বক্সতো ধুনীয়াকৈ ভৰাই দিলোঁ। আৰু এফালেও বক্স আছে, এফালে দুটা 4টা বক্স, এইফালে এটা, আৰু এইফালেদি ধুনীয়াকৈ কাৰ্টুনত বস্তুবিলাক ভৰাই দিলোঁ, আৰু এইফালেদিও ভৰাই ৰাখিছোঁ। এইফালে মানে সেইটো এচিটো পেকিং কৰিব। আৰু এইফালে মন্দিৰৰ বস্তুখিনি আছে, মন্দিৰৰ বস্তুখিনি আমাৰ নহয়, ঘৰৰ মালিকৰ হয়। আৰু এইফালে ওপৰতো ধুনীয়াকৈ পেকিং কৰি ৰাখি দিলোঁ। আৰু এইফালে ধুনীয়াকৈ চেণ্ডেলখিনি এইফালে ইয়াত কৰি পেকিং কৰি দিলোঁ। এইফালে ফ্ৰিজটো পেকিং কৰিব আছে, ৱাশ্বিং মেচিনটো আছে, এইখিনি মানুহজনে কৰিব আৰু মই কৰিব নোৱাৰোঁ। বাকী কিটচেনৰ যিমান হেৰি আছিলে চব বক্সত ভৰাই দিলোঁ। আৰু অলপ আছে, আৰুতো পেকিং কৰিব আছে। কিটচেনৰ বস্তুবিলাক ভৰাই আছে, এতিয়া যিকেইটা ব্যৱহাৰ কৰিবলগীয়া বস্তু সেইকেইটাহে মই ধুনীয়াকৈ উলিয়াই থৈছোঁ। ইফালে ধুনীয়াকৈ চাউলো ডাব্বাত ভৰাই দিলোঁ, আৰু বস্তাত অলপ চাউল আছে, সেইখিনি ভৰাম আৰু পিছত। আৰু এইফালেদি ইয়াতো বৰ্তন পেকিং কৰি দিলোঁ, বাচনবিলাক তাতে পেকিং কৰি দিলোঁ। আৰু এইফালে ৰুমত কি আছে, এইফালে ৰুমত পেকিং কৰিব আছে, ডাইনিংখন পেকিং কৰিব আছিলে, টিভিটো পেকিং কৰিব আছে, আৰু এইফালে বিচনাখন, এইফালে থাকিলে এচিটো, আৰু এইফালেদি অলপ বস্তু পেকিং কৰি দিলোঁ। বস্তু প্ৰায় পেকিং কৰা হৈ গৈছে, আৰু আমি যাম বেলেগ এটা জেগাত, কোৱাৰ্টাৰৰ ভিতৰত যাম। মানে 6 মাহৰ কাৰণে মানে বাহিৰত আহিছিলোঁ। 6 মাহ মানে এনেকুৱা নিয়ম আছিলে, এবছৰ ভিতৰত এবছৰ বাহিৰত থকা হয়। এবছৰ ভিতৰত এবছৰ বাহিৰত থাকিব লাগে। কিন্তু এতিয়া মানে ফেমিলিবিলাক খালী হৈ গ'ল, আৰু সেইকাৰণে মানে আমাক যাবলৈ কৈ আছে। আমি মানে যাবলৈ মন নাছিলে, কাৰণ আকৌ এপ্ৰিল মানত একদম খালীয়ে কৰিব লাগিব কোৱাৰ্টাৰো, বেলেগত পষ্টিঙে আহি যাব। আৰু আমি অলৰেডি 17 মানে সিমান কোৱাৰ্টাৰৰ ভিতৰতে আছিলোঁ, আৰু ইয়ালৈ অহা 6 মাহ মানে হৈছিলে। আকৌ এতিয়া যাবলৈ মেছেজ দিছে, মানে দিলেই আৰু কোৱাৰ্টাৰটো এলটমেণ্ট কৰি। এতিয়া মানে অকল বস্তু পেকিং কৰি যাবলৈহে আছে। মানুহজনে টাইম পোৱা নাই, কোনদিনাখনি টাইম পাই পেকিং কৰি পেলাই নি যাব। আৰু আমি দেওবাৰে ধুনীয়াকৈ কোৱাৰ্টাৰ চাবলৈ যাম, গৈ পেলাই নি চাফাই তাফাই কৰি আহি যাম। আৰু যিদিনাখনি টাইম পাই সেইদিনাখনি পেকিং কৰি বস্তুবিলাক লৈ যাম। আৰু কি হৈ থাকে, কি কৰি আছোঁ দেখাই থাকিম লাহে লাহে। আৰু আমাৰ খুচিয়ে ধুনীয়াকৈ উলিয়াই খেলি থাকে, আকৌ ভৰাব লাগে, আকৌ পেলায়, আকৌ ভৰাব, আকৌ পেলায়, সেনেকৈ